हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल। এইটো ভিডিওত প্ৰতিটো প্ৰশ্নৰ সমাধান অতি সহজভাৱে কৰি দিয়া হৈছে। ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চালে গণিত সহজভাৱে বুজি পাবা, লগতে গণিতৰ বেসিক কনসেপ্ট ক্লিয়াৰ হ'ব। Question number 16, sum of two integers is -48। ইয়াৰ অৰ্থ দুটা অখণ্ড সংখ্যাৰ যোগফল -48 হয়। If one of the numbers is -20, then what is the other number? সিহঁতৰ এটা সংখ্যা -20 হলে আনটো কিমান? অৰ্থাৎ এই প্ৰশ্নটোত কৈছে দুটা অখণ্ড সংখ্যাৰ যোগফল -48, তাৰে এটা সংখ্যা হৈছে -20, তেতিয়াহলে আনটো সংখ্যা কিমান হ'ব? এই প্ৰশ্নটোৰ সমাধান তোমালোকে এইদৰে কৰিবা। প্ৰথমে আমি লিখি লম যি তথ্যবিলাক দিয়া আছে, যেনে sum of two integer is -48। আমি ইয়াতে লিখিম sum of two integers is -48। তাৰপিছত one of the numbers, one number is -20। এইখিনি তথ্য ইয়াতে দিয়া আছে, আমি উলিয়াব লাগিব আদাৰ নাম্বাৰ, অৰ্থাৎ আনটো সংখ্যা কি হয়। তো যিটো সংখ্যা নাজানো এইটো আমি x বুলি ধৰি লম। মই এই প্ৰশ্নটোৰ সমাধান ইয়াতে দুটা পদ্ধতিত কৰি দেখুৱাম। দুটা পদ্ধতি তোমালোকে বুজি পাবা, যেটো তাৰে ভিতৰত তোমালোকৰ সহজ লাগে হেতু কৰিবা। তো যেটো সংখ্যা আমি উলিয়াব লাগিব আমি নাজানো হেতু আমি x বুলি ধৰি লম। সেই কাৰণে লিখিম let the other number be x। এতিয়া আমি এটা ইকুৱেশ্যন বা সমীকৰণ তৈয়াৰ কৰিম। এতিয়া আমি লিখিম according to question, চাই লোৱা ইয়াতে লিখা আছে sum of two integers, অর্থাৎ দুটা অখণ্ড সংখ্যাৰ যোগফল। তে দুটা অখণ্ড সংখ্যা কি হয়, এটা আমি ধৰি লৈছো x বুলি, আৰু এটা দিয়া আছে -20। দুটাৰ যোগফল বা সাম, যোগফল মানে প্লাস কৰিলে পাম। এতিয়া এই দুটা অখণ্ড সংখ্যাৰ যোগফল কিমান হয়, -48, তো ইকুয়াল টু -48। আমি এইদৰে এটা ইকুৱেশ্যন তৈয়াৰ কৰিলো। যেহেতু ইয়াতে দুটা চিন আছে, -2 আমি ব্ৰেকেটৰ ভিতৰত ৰাখিম। ইয়াতে x আৰু -20 দুটা ইন্টিজাৰ, তাৰ যোগফল -48 হয়। আমি প্ৰশ্নমতে যি আছে আমি ইকুৱেশ্যন তৈয়াৰ কৰিলো। এতিয়া এই ইকুৱেশ্যনটো সমাধান কৰিলে আমি x ৰ মান পাই যাম, আৰু x ৰ মান পাওঁ মানে আদাৰ নাম্বাৰ পাই যোৱা। এতিয়া দুটা চিন আছে, আমি ব্ৰেকেটটো আঁতৰাই পেলাই এটা চিন কৰিম। তো x প্লাস মাইনাস একেলগে আছে, যিকোনো দুটা চিন একেলগে থাকিলে চিন দুটা পূৰণ কৰিব লাগে। প্লাস আৰু মাইনাস পূৰণ কৰিলে মাইনাস চিন হ'ব, 20 ইকুয়াল টু -48। এতিয়া যেহেতু আমি x ৰ মান উলিয়াব লাগিব, -20 সোঁফালে লৈ যাম, তেতিয়াহ'লে আমি সমীকৰণৰ নিয়ম মতে -48 সোঁফালে আছে সেইটো লিখি লওঁ। -20 যদি সোঁফালে লৈ যাওঁ এইটো হৈ যাব +20। এতিয়া x ইকুয়াল টু -48 আৰু +20, 48ৰ চিন মাইনাস, 20ৰ সাইন প্লাস। দুটা সংখ্যাৰ বেলেগ বেলেগ চিন থাকিলে এটাৰ পৰা আনটো বিয়োগ কৰিব লাগে। 48ৰ পৰা 20 বিয়োগ কৰিলে আমি পাম 28। এতিয়া উত্তৰ আগত কোনটো চিন দিব লাগিব, এই দুটাৰ মাজত ডাঙৰ হৈছে 48, তাৰ আগত যি চিন আছে উত্তৰ আগত হেতু দিব লাগিব। x ৰ মান আমি -28 পালো, আৰু ইয়াতে আমি x টোৱে আদাৰ নাম্বাৰ বুলি ধৰি লোৱা হৈছে, গতিকে আদাৰ নাম্বাৰ হ'ব, এনসার লিখিলে হল এনসার the other number is -28। এই প্ৰশ্নটোৰ সমাধান যদি আমি আৰু এটা পদ্ধতিত কৰো হেতু কি হ'ব তোমালোকে চাই লোৱা। ইয়াতে দুটা ইন্টিজাৰ বা অখণ্ড সংখ্যাৰ যোগফল দিয়া আছে, আৰু সেই দুটা সংখ্যাৰ ভিতৰত এটা দিয়া আছে, আন এটা সংখ্যা উলিয়াব লাগে। এই ধৰণৰ যদি হয় মনত ৰাখিবা, দুটা সংখ্যাৰ যোগফলৰ পৰা এটা সংখ্যা মাইনাস কৰিলে আনটো সংখ্যা পোৱা যাব। তো আমি ইয়াতে লিখিম therefore the other number equal to, তো আদাৰ নাম্বাৰ কেনেকৈ পাম, আমি ইয়াতে দুটা সংখ্যাৰ যোগফলটো কিমান, -48। তো এইটো আমি আগত লিখিম -48। তাৰ পৰা বিয়োগ কৰিম, কোনটো বিয়োগ কৰিম,
যিটো সংখ্যা দিয়া আছে দুটাৰ ভিতৰত যিটো দিয়া আছে -20 এটো বিয়োগ কৰি -20 মনত ৰাখিবা ইয়াতে কিন্তু মাইনাস দিব লাগিব কাৰণ এই 20 চিন মাইনাস আৰু এইটো মাইনাস দিয়া হৈছে যেহেতু আমি যোগফলটোৰ পৰা এটা সংখ্যা বিয়োগ কৰিম সেই কাৰণে এই চিনটো বিয়োগ দিয়া হৈছে এতিয়া দুটা চিন একেলগে আছে ব্ৰেকেটটো গুছাই দিম -48 মাইনাস মাইনাস একেলগে আছে মাইনাস মাইনাস পূৰণ কৰিলে প্লাস চিন হ'ব 20 এতিয়া -48 আৰু 20 দুটাৰ বেলেগ চিন আছে এটা মাইনাস এটা প্লাস বেলেগ চিন হলে বিয়োগ কৰিব লাগে 48 ৰ পৰা 20 বিয়োগ কৰিলে আমি পাম 28 দুটাৰ ভিতৰত 48 ডাঙৰ উত্তৰ আগত ডাঙৰ চিন হ'ব তো ইয়াতে आंसर পালো -28 এতিয়া আমি মাইনাস কৰি কিয় পাইছো যোগফলৰ পৰা মই এটা সৰু উদাহৰণ দেও ধৰি লোৱা হল যে দুটা সংখ্যাৰ যোগফল 10 তাৰে 1 নাম্বার অর্থাৎ এটা সংখ্যা মই যদি কও 6 তেতিয়া হলে আদাৰ নাম্বার কি হ'ব আনটো সংখ্যা এইটো তোমালোকে অতি সহজে উলিয়াব পাৰিবা যেহেতু দুটা সংখ্যাৰ যোগফল 10 হয় আর সেই দুটা সংখ্যাৰ ভিতৰত এটা 6 হলে আনটো নিশ্চয় 4 হ'ব কাৰণ 6 + 4 10 হয় এতিয়া আমি এই 4 টো কেনেকৈ পাম তোমালোকে চোৱা দুটা সংখ্যাৰ যোগফল 10 আছে 10 তার এটা সংখ্যা 6 10 ৰ পৰা যদি আমি 6 বিয়োগ কৰো আমি কি পাম 4 পাম অর্থাৎ দুটা সংখ্যাৰ যোগফলৰ পৰা এটা সংখ্যা বিয়োগ কৰিলে যে আনটো সংখ্যা পোৱা যায় হেতু বুজাবৰ কাৰণে এই উদাহৰণটো দিয়া হৈছে আমি ইয়াতে এইটো পদ্ধতি অৱলম্বন কৰি কৰিছো কোশ্চেন নম্বৰ 17 ইভালুৱেট ইউজিং নাম্বাৰ লাইন ইভালুৱেট বা মান নিৰ্ণয় কৰা ইউজিং নাম্বাৰ লাইন অৰ্থাৎ সংখ্যা ৰেখা ব্যৱহাৰ কৰি অৰ্থাৎ আমি ইয়াতে সংখ্যা ৰেখা ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰিব লাগিব এতিয়া এটো কি দৰে সংখ্যা ৰেখা ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰিবা তোমালোকে ভালদৰে মন কৰা প্ৰথম কোশ্চেনটো +5 মাইনাস ব্ৰেকেটত +3 এতিয়া মনত ৰাখিবা যদি এনে দৰে দুটা সাইন থাকে আমাৰ সুবিধাৰ কাৰণে আমি এটা সাইনলৈ সলনি কৰিব পাৰো যেনে এটো লিখিব পাৰো +5 আৰু এটো প্লাস মাইনাস -3 হ'ব এতিয়া তোমালোকে চোৱা আমি এইবিলাক ইয়াতে দেখুৱাব লাগিব প্ৰথমে আমি কি কৰিব লাগিব এটা লাইন আঁকিবা সেই লাইনটোত তোমালোকে সমান সমান জোখত এনেকে কাটি কাটি যাবা আৰু এটো তোমালোকে স্কেল ব্যৱহাৰ কৰি কৰিবা তোমালোকে স্কেলত এটো 1 সেন্টিমিটাৰ কে ল'ব পাৰা বা 2 সেন্টিমিটাৰ কে ল'ব পাৰা তো পৰাপক্ষত তোমালোকে 1 সেন্টিমিটাৰ কে ল'বা এই বোৰ্ডত মই 1 সেন্টিমিটাৰ ললে সৰু হ'ব সেই কাৰণে অলপ বেছিকে লৈছো কিন্তু এই যোগবিলাক ইকুয়াল হ'ব লাগিব প্ৰতিটো ভাগ সমান হ'ব লাগিব তাৰ পিছত ইয়াতে যেহেতু পজিটিভ নাম্বাৰো আছে নেগেটিভ নাম্বাৰো আছে ইয়াৰে মাজৰ ফালে কৰবাত 0 লিখিবা তাৰ পিছত -1 -2 -3 -4 -5 এই দৰে লাগিবা যিমান লাগে সোফালেও 1 2 3 4 এই দৰে যিমান লৈকে প্ৰয়োজন লিখি যাবা এইটো প্ৰশ্নত আমাৰ ইখিনি ভিতৰতে হৈ যাব সেই কাৰণে মই 0 পৰা -6 লৈকে লৈছো আৰু হিফালে পজিটিভ 7 লৈকে লৈছো এটো তোমালোকে মন কৰা প্ৰথম সংখ্যাটো আছে পজিটিভ 5 মনত ৰাখিবা আমি 0 ৰ পৰা আৰম্ভ কৰিব লাগিব 0 ৰ পৰা প্ৰথমে আমি পজিটিভ 5 তো আমি 0 ৰ পৰা পজিটিভ 5 কোনটো এইটো ডাইৰেক্ট আমি এই 5 লৈকে যাম আৰু ইয়াতে এনেকৈ এটা কাট চিন দিবা ইয়াৰ পিছত -3 অৰ্থাৎ নেগেটিভ হলে বাওফালে আহিবা অৰ্থাৎ এটা 5 ৰ পৰা বাওফালে -3 অর্থাৎ এক ঘর কে আহিল এক ঘর দুই ঘর তিনি তো এনেকে 1 2 3 ঘর বাওফালে আহি কত পাইছো 2 এইটো এটা সার্কেল দিবা অর্থাৎ आंसर হৈছে 2 তো আমি आंसर কি পালো 2 মানে এইটোৰ পৰা যদি আমি মান নিৰ্ণয় কৰো আমি 2 এ পাম যেনেকৈ +5 আৰু -3 বেলেগ চিন হলে বিয়োগ হ'ব 5 ৰ পৰা 3 বিয়োগ কৰিলে 2 আৰু যেহেতু ডাঙৰটোৰ আগত প্লাস গতিকে উত্তৰ আগত প্লাস হ'ব আমি এনেকৈ ডাইৰেক্ট মাইনাস কৰিলেও +2 এ পাম 2 নাম্বাৰ ইয়াতে আছে +6 প্লাস ব্ৰেকেটত -5 তো এটো চাই লোৱা এটো পজিটিভ 6 আৰু নেগেটিভ 5 গতিকে আমি এই মাজত কৰবা 0 লিখি আগৰটোৰ দৰে
লাইনটো আঁকিবা তাৰপিছত এইদৰে কিছুমান নেগেটিভ লিখিবা কিছুমান পজিটিভ লিখিবা যিমানলৈকে লাগে এতিয়া নাম্বাৰ লাইনত এইটো কিদৰে আমি ইয়াৰ মান নিৰ্ণয় কৰিম চাই লোৱা মাজতে প্লাস আছে আকৌ ব্ৰেকেটৰ ভিতৰত মাইনাস আছে এইদৰে দুটা চিন থাকিলে আমি এটা চিনলৈ হলনি কৰাটো বেছি ভাল গতিকে এইটো +6 এইফালে প্লাস মাইনাস তো প্লাস মাইনাস পূৰণ কৰিলে -5 তো প্ৰথমটো কি আছে চাওলা +6 মানে পজিটিভ 6 কোনটো 0 ৰ সোফালে আছে চাই লোৱা 1 2 3 4 5 6 এইটো আমি 0 ৰ পৰা ডাইৰেক্ট আমি 6 লৈ যাম 0 ৰ পৰা ডাইৰেক্ট আমি এনেকে 6 লৈ যাম আইলো এটা কাটচিন দিবা তাৰ পিছত এইটো হৈছে -5 নেগেটিভ বা ঋণাত্মক হলে বাওফালে আহিব অৰ্থাৎ এইটো 6 লৈকে গৈছে এতিয়া 6 ৰ পৰা বাওফালে 5 ঘৰ আহিব তো ইয়াৰ পৰা 1 2 3 4 5 এইটো এটা কাটচিন দিবা আৰু এইটো য'ত আহি ৰখিছে অৰ্থাৎ লাষ্ট ডেস্টিনেশন তাতে এটা গোল চিন দিবা গোল চিনত কি পালো 1 গতিকে ইয়াৰ এনসার হ'ব 1 এটা তোমালোকে চাইলো 1 2 এইটো পজিটিভ 1 এনসার পজিটিভ 1 হ'ব তোমালোকে যদি এনে ডাইৰেক্টলি কৰা চাই লোৱা +6 -5 6 ৰ পৰা 5 মাইনাস কৰিলে 1 হ'ব গতিকে তোমালোকে এইদৰে কৰিবা 3 নম্বৰ কোশ্চেন ইয়াতে আছে -6 +5 এতিয়া এই প্ৰশ্নটো তোমালোকে যদি মন কৰা যে এইটো নেগেটিভ আর এই দুটা সাইন যেতিয়া আমি এটা সাইনলৈ কনভার্ট কৰিম এইটো কি হ'ব নেগেটিভ অর্থাৎ দুটাই নেগেটিভ তার মানে উত্তৰটো যে পাম আমি নেগেটিভ পাম তো ইয়াতে আমাৰ পজিটিভ বেছি নালাগিব সেই কাৰণে মই 0 টো সোফালৰ ফালে ৰাখিছো আৰু পজিটিভ বেছি লিখা নাই বেছিভাগে লিখিছো নেগেটিভ -1 -2 -3 এইদৰে -11 লৈকে তো যিমান লৈকে লাগে মই লিখিলো তাতকৈ বেছিও লিখিব পৰা যাব তো আমি ইয়াতে প্ৰথমে অলপ ফাংচন কৰিলো -6 দুটা সাইন একেলগে আছে মাইনাস আৰু প্লাস পূৰণ কৰিলে -5 হ'ব তো আমি প্ৰথমে কি কৰিম 0 ৰ পৰা স্টাৰ্ট কৰিম 0 ৰ পৰা কোনলৈকে আহিম প্ৰথম সংখ্যাটো যি আছে -5 -6 তো 0 ৰ পৰা -6 এইটো -6 আমি ইয়াৰ পৰা ডাইৰেক্ট এনেকে আহিম -6 কাটচিন দিবা এতিয়া -6 ৰ পৰা -5 আকৌ -5 যেহেতু এইটো বাওফালে যাব বাওফালে 5 ঘৰ যাব তো 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 5 ঘৰ আহি কত পাইছো -11 এইটো এটা গোল চিনৰ ভিতৰত ৰাখিবা এইটোৱে এনসার -11 তো আমি 0 ৰ পৰা প্ৰথম সংখ্যাটো যি আছে হেতুলৈকে যাম বাকিটো আমি এক ঘৰকে নেগেটিভ হলে বাওফালে আর পজিটিভ হলে সোফালে যাব তো -11 আনসার 4 নম্বৰ ইয়াতে আছে -8 প্লাস -3 এতিয়া ইয়াতো তোমালোকে চোৱা দুটাই নেগেটিভ গতে উত্তৰটো আমি নেগেটিভ পাম সেই কাৰণে মই নেগেটিভ সংখ্যা বেছি লিখিছো 0 সোফালে ৰাখিছো আৰু নেগেটিভ সংখ্যা বেছি লিখা হৈছে তো আমি একেদৰে আমি প্ৰথমে কি কৰিম 0 ৰ পৰা আৰম্ভণি কৰিম 0 ৰ পৰা স্টাৰ্ট কৰি পেলাই প্ৰথম সংখ্যাটো -8 অৰ্থাৎ 0 ৰ পৰা ডাইৰেক্ট আমি -8 লৈকে আহিম তো 0 ৰ পৰা -8 তাৰ পিছত -8 ৰ পৰা এটো প্লাস মাইনাস মাইনাস হ'ব -3 যেহেতু এটো নেগেটিভ বা মাইনাস ইয়াৰ পৰা আকৌ লেফট সাইডে যাব বাওফালে আৰু 3 আছে আমি 3 ঘৰ যাম 1 ঘৰ 2 ঘৰ 3 ঘৰ ইয়াতে এটা কাটচিন দিবা তো আমি কি পালো -11 তো ইয়াৰ आंसर হ'ব -11 Question number 18 find whether the statements are true or false ইয়াৰ অৰ্থ নিৰ্ণয় কৰা তলত দিয়া স্টেটমেন্টস বা উক্তিসমূহ শুদ্ধ নে অশুদ্ধ সঁচা নে মিছা অৰ্থাৎ তলত দিয়া উক্তিসমূহ শুদ্ধ হ'ব নে অশুদ্ধ হ'ব নিৰ্ণয় কৰা তাৰে প্ৰথমটো দিয়া আছে -6 প্লাস 23 প্লাস ব্ৰেকেটত -2 ইকুয়াল সাইন দি পালে লেখা আছে -2 প্লাস ব্ৰেকেটত -6 প্লাস 23 তোমালোকে ইয়াতে চোৱা ব্ৰেকেটৰ ভিতৰত -6 আছে বাওফালে সোফালে ব্ৰেকেটৰ ভিতৰত -6 ব্ৰেকেটৰ ভিতৰত -2 ইফালে ব্ৰেকেটৰ ভিতৰত -2 প্লাস 23 ইফালে প্লাস 23 এই সংখ্যাবিলাকৰ মাজত প্লাস চিন ইয়াতো প্লাস চিন তো দেখা পাইছো একে আছে খালি হিয়তৰ ঠাইটো চেঞ্জ কৰিছে গতিকে এইটো
ট্ৰু হ'ব সঁচা তো আমি ইয়াৰ আনসাৰ হ'ব ট্ৰু আর এইটো যি প্রপার্টি বা বিধি ফলো কৰিছে হেতু হৈছে কমিউটেটিভ প্রপার্টি এটো হৈছে সংখ্যা একে থাকিব খালি হতৰ ঠাই হলনি হ'ব আগৰটো পিছত পিছৰটো আগত সেই কাৰণে এটো ট্ৰু হয় তাৰ পিছত যদি তোমালোকে ভাবা নহয় আমি সমাধান কৰি চাও হয় নে নহয় তেতে হল তোমালোকে কি কৰিবা লেফট হ্যান্ড সাইড লিখিবা LHS লেফট হ্যান্ড সাইডত কি আছে -6 + 23 ব্র্যাকেট যদি গুছাই দেও প্লাস মাইনাস -2 হ'ব এতিয়া এই দুটাৰ বেলেগ চিন এটো মাইনাস এটো প্লাস বেলেগ চিন হলে বিয়োগ কৰিবা 23 ৰ পৰা 6 বিয়োগ কৰিলে 17 হ'ব ডাঙৰৰ চিন প্লাস গতিকে ইয়াতে প্লাস চিন এটো -2 এতিয়া দুটাৰ বেলেগ চিন এটো পজিটিভ এটো নেগেটিভ বেলেগ চিন হলে বিয়োগ 17 - 2 15 হ'ব ডাঙৰৰ চিন প্লাস এতিয়া আমি চাও রাইট হ্যান্ড সাইড বা হোফাল আছে -2 প্লাস মাইনাস 6 গতিকে প্লাস মাইনাস ব্র্যাকেটটো গুছি দিলে প্লাস মাইনাস -6 হ'ব এটো প্লাস 23 এতিয়া তোমালোকে চোৱা এই দুটাৰ একে চিন হলে যোগ কৰিব লাগিব 2 আৰু 6 প্লাস কৰিলে 8 ইয়াতে ডাঙৰ 6 6 ৰ চিন 8 হ'ব মাইনাস প্লাস 23 এতিয়া বেলেগ চিন হলে বিয়োগ 23 ৰ পৰা 8 বিয়োগ কৰিলে 15 ইয়াতে ডাঙৰ হৈছে 23 উত্তৰ হ'ব ডাঙৰ চিন হ'ব চাই ল বাওফালে আমি সমাধান কৰি 15 পাইছো সোফালেও 15 তাৰ মানে এটো ট্ৰু হয় এটো ইকুয়াল টু এটো ট্ৰু এই প্ৰশ্নটো ট্ৰু হ'ব নে ফলস হ'ব তোমালোকে চোৱা ইয়াতে যদিও 16 15 17 16 15 7 আছে তথাপি এটো শুদ্ধ নহব কাৰণ ইয়াতে গ্ৰুপিং কৰা আছে এই দুটা মিলি এটা গ্ৰুপ ইয়াতে 15 আৰু 7 মিলি এটা গ্ৰুপ কিন্তু এই গ্ৰুপিং বিলাকৰ মাজত কি আছে ইয়াতে প্লাস আছে ইয়াতে মাইনাস আছে যদি এই ধৰণৰ নেগেটিভ থাকে তেতিয়াহলে গ্ৰুপিং কৰি আমি শুদ্ধ উত্তৰ নাপাম অৰ্থাৎ এটো কোৱা হয় এসোসিয়েটিভ প্ৰপাৰ্টি তো এসোসিয়েটিভ প্ৰপাৰ্টিত অকল প্লাসৰ ক্ষেত্ৰত হ'ব আৰু পূৰণৰ ক্ষেত্ৰত হ'ব বা মাল্টিপ্লিকেশনৰ ক্ষেত্ৰত হ'ব ইয়াতে মাইনাসৰ ক্ষেত্ৰত নহব তো ইয়াৰ আনসাৰ হ'ব ফলস আনসাৰ ফলস FALSE কিতাবত কিন্তু শুদ্ধ বুলি কোৱা আছে এটো শুদ্ধ নহয় ফলসে হ'ব অশুদ্ধই হ'ব এতিয়া আমি এটো সমাধান কৰি চাও লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড যদি একে মান হয় শুদ্ধ আর একে নহলে অশুদ্ধ তোমালোকে এতিয়া চাবা লেফট হ্যান্ড সাইড বাওফালে কি আছে 16 - 15 এটো ব্র্যাকেটত আছে প্লাস -7 ব্র্যাকেটৰ ভিতৰ কাম আগত কৰিব লাগিব 16 ৰ পৰা 15 মাইনাস কৰিলে 1 হ'ব ডাঙৰ 16 ডাঙৰৰ চিন উত্তৰ আগত লিখিব লাগিব এটো প্লাস মাইনাস -7 এতিয়া দুটা বেলেগ চিন হলে বিয়োগ 7 ৰ পৰা 1 বিয়োগ কৰিলে 6 উত্তৰ আগত ডাঙৰ চিন মাইনাস হ'ব এতিয়া রাইট হ্যান্ড সাইড এটো আছে 16 মাইনাস ব্র্যাকেটৰ ভিতৰৰ কামখিনি আগত কৰিব লাগিব এই প্লাস মাইনাস চিন হ'ব 15 - 7 এতিয়া 16 15 ৰ পৰা 7 মাইনাস কৰিলে 8 এতিয়া 16 ৰ পৰা 8 বিয়োগ কৰিলে 8 তো ইয়াতে পালো -6 ইয়াতে পজিটিভ 8 তো দুটা একই মান পোৱা নাই অৰ্থাৎ বাওফাল আৰু সোফাল যেহেতু সমান হোৱা নাই মানে এই স্টেটমেন্টটো ফলস হয় সেই কাৰণে এটো ফলস কোশ্চেন নাম্বার 3 ন্যাচারাল নাম্বারস আর ক্লোজড আন্ডার সাবট্রাকশন এইটো আনসার হ'ব ফলস এটো ফলস কিয় মই এতিয়া তোমালোকক বুজাই দিম চাই লোৱা ন্যাচারাল নাম্বারস আর ক্লোজড আন্ডার সাবট্রাকশন কৈছে ন্যাচারাল নাম্বার বা স্বাভাৱিক সংখ্যা বিয়োগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে একচুয়ালি ন্যাচারাল নাম্বার বা স্বাভাৱিক সংখ্যা বিয়োগৰ ক্ষেত্ৰত সহযোগ বিধি মানি নচলে বা ক্লোজড নহয় কিয় নহয় ক্লোজড হওয়া মানে বুঝায় যে দুটা ন্যাচারাল নাম্বার এটাৰ পৰা আনটো বিয়োগ কৰিলে যদি আমি ন্যাচারালি পাও এটো কোৱা হয় ক্লোজড বা সহযোগ বিধি মানি চলা আৰু এটা ন্যাচারাল নাম্বাৰৰ পৰা আনটো ন্যাচারাল নাম্বার বিয়োগ কৰিলে যদি উত্তৰটো আমি ন্যাচারাল নাম্বার নাপাও হেতু কোৱা হয় নট ক্লোজড আন্ডার সাবট্রাকশন এটা আমি উদাহৰণ লৈ চাও ক্লোজড হ'ব নে নহব এতিয়া চাই লোৱা মই এটা ন্যাচারাল নাম্বার 6 ললো আৰু এটা ন্যাচারাল নাম্বার 2 ললো এটা হৈছে সাবট্রাকশন আমি এইটো চাব লাগিব 6 এটা ন্যাচারাল নাম্বার বা স্বাভাৱিক সংখ্যা 2 এটা ন্যাচারাল নাম্বার বা স্বাভাৱিক সংখ্যা যদি মই বিয়োগ কৰো 6 ৰ পৰা 2 বিয়োগ কৰিলে কি পাম আনসাৰটো পাম
4 এইটো এটা ন্যাচারাল নাম্বার তো এই ধরনের হলে ক্লোজড হলব কিন্তু এটা আমি বেলেগ এটা উদাহরণ লও ধৰি লোৱা 3 এটা ন্যাচারাল নাম্বার 7 এটা ন্যাচারাল নাম্বার এতিয়া সাবট্রাকশন বুলি কৈছে 3 পৰা 7 বিয়োগ কৰিম 3 পৰা 7 বিয়োগ কৰিলে আমি কি পাম যে এইতে চাই লব লাগিব 3 চিন প্লাস 7 ৰ মাইনাস বেলেগ চিন হলে বিয়োগ 7 ৰ পৰা 3 বিয়োগ কৰিলে 4 হ'ব আৰু ডাঙৰৰ চিন উত্তৰ আগত হ'ব এতিয়া 3 পৰা 7 বিয়োগ কৰিলে কি পাম -4 এই -4 টো ন্যাচারাল নাম্বার নহয় অর্থাৎ স্বাভাবিক সংখ্যা নহয় যেহেতু এটা ন্যাচারালৰ পৰা আনটো ন্যাচারাল নাম্বার মাইনাস কৰিলে এনসারটো আমি ন্যাচারাল নাম্বার নাপাও কেতিয়াবা পাও যেটো নাপাবও পাৰো সেই কাৰণে এটো ক্লোজড বুলি ক'ব নোৱাৰো বা সহযোগ বিধি মানি চলে বুলি ক'ব নোৱাৰো আৰু ইয়াতে কৈছে মানি চলা বুলি বা ক্লোজ বুলি কৈছে সেই কাৰণে এটো ফলস কোশ্চেন নাম্বার 4 of the two numbers 0 and -670 -670 is greater ইয়াতে কৈছে দুটা সংখ্যা সেই দুটা সংখ্যা কি এটা হৈছে 0 আৰু এটা -670 এই দুটাৰ ভিতৰত কৈছে -670 ডাঙৰ তোমালোকে জানা যে নেগেটিভ সংখ্যা 0 তকৈ সৰু হয় নেগেটিভ সংখ্যা ডাঙৰ নহয় আৰু ইয়াতে ডাঙৰ বুলি কৈছে তাৰ মানে এটো এই স্টেটমেন্টটো একচুয়ালি ফলস তো আমি লিখিম এটো ফলস আৰু তোমালোকে যদি নাম্বার লাইন চোৱা নাম্বার লাইনত যেটো সংখ্যা সোফালে থাকিব হেতু ডাঙৰ আৰু যেটো বাওফালে হেতু সৰু তোমালোকে চোৱা যদি 0 আৰু -670 নাম্বার লাইনত দেখুৱা 0 ৰ বাওফালে 670 থাকিব যেটো এটো নেগেটিভ গতিকে এটো সৰু আৰু সোফালে 0 থাকিব সেই কাৰণে এটো ডাঙৰ তো ইয়াতে ডাঙৰ একচুয়ালি 0 হয় কোশ্চেন নাম্বার 5 with respect to subtraction of integers commutative property and associative property do not hold ইয়াতে কৈছে subtraction of integer অর্থাৎ অখণ্ড সংখ্যাৰ বিয়োগৰ ক্ষেত্ৰত commutative property আৰু associative property প্ৰযোজ্য নহয় এটো সঁচা কথা যে বিয়োগৰ ক্ষেত্ৰত এই commutative property আৰু associative property প্রযোজ্য নহয় তো आंसर হ'ব ট্ৰু आंसर ট্ৰু কাৰণ এই বাক্যটোত যি কোৱা আছে এটো সঁচা এতিয়া মই কমিউটেটিভ প্ৰপাৰ্টি দেখাও তোমালোকে যদি ভালদৰে পঢ়িছা জানিবা কমিউটেটিভ প্ৰপাৰ্টি কি হয় a + b = b + a এটো হৈছে কমিউটেটিভ প্ৰপাৰ্টি অৰ্থাৎ এটা সংখ্যা তাৰ ক্ৰম বিনিময় কৰাটো কমিউটেটিভ প্ৰপাৰ্টি বা ক্ৰম বিনিময় বিধি বুলি কোৱা হয় যেনে ধৰি লোৱা মই যদি কও যে 6 + 5 এটো 5 + 6 হ'ব কিন্তু ইয়াতে কৈছে সাবট্রাকশন আমি প্লাস নহয় মাইনাস লব লাগিব যদি ইয়াতে মাইনাস লও a - b b - a এটো ইকুয়াল নহব নট ইকুয়াল টু হ'ব কিয় নট ইকুয়াল টু তোমালোকে চাই লোৱা যদি ইয়াতে মাইনাস দিও ইয়াতে 6 - 5 কি হ'ব 1 5 - 6 -1 তে এই দুটা ইকুয়াল হৈছে জানো হোৱা নাই সেই কাৰণে অৰ্থাৎ এই ইন্টিজাৰৰ কাৰণে এই ক্ৰম বিনিময় বা কমিউটেটিভ প্ৰপাৰ্টি প্ৰযোজ্য নহয় তো এটো চালো এটা কমিউটেটিভ প্ৰপাৰ্টি আৰু যদি মই এসোসিয়েটিভ প্ৰপাৰ্টি চাও চাই লোৱা এসোসিয়েটিভ প্ৰপাৰ্টি এনেকুৱা a + b + c a + b + c মই যদি ইয়াতে a + b এটা গ্ৰুপ বনাই ৰাখো আৰু ইয়াতে b + c কৰো এটো হয় কাৰণ এটো যোগৰ ক্ষেত্ৰত এই এসোসিয়েটিভ বিধি এসোসিয়েটিভ প্ৰপাৰ্টি প্ৰযোজ্য হয় কিন্তু ইয়াতে চাব লাগিব সাবট্রাকশন যেতিয়া আমি সাবট্রাকশন চাম তেতিয়া কিন্তু আকৌ এই এটো ইকুয়াল নহব নট ইকুয়াল টু হ'ব মাইনাস হলে মাইনাসৰ ক্ষেত্ৰত আমি বাওফালে আৰু সোফালে একে উত্তৰ নাপাম যদি মই উদাহৰণ দিও ধৰিলে এটো মই লিখিলো এটো 6 আৰু b টো ললো মই 4 c ললো 2 এতে চাই লোৱা এটো আৰু ইফালে 6 এ হ'ব 6 4 2 6 - 4 2 2 - 2 0 ইফালে কি পাম যেটো ব্ৰেকেটৰ কামটো আগত কৰিব লাগিব 4 - 2 6 4 - 2 2 6 - 2 4
তোমালোকে এতিয়া চোৱা সমান হোৱা নাই তাৰমানে যদিও একে সংখ্যা হয় আমি যেতিয়া গ্ৰুপিং কৰিম মাইনাস থাকিলে মাইনাসৰ ক্ষেত্ৰত আমি দুই ক্ষেত্ৰতে বেলেগ মান পাম একে মান নাপাও সেই কাৰণে এসোসিয়েটিভ প্ৰপাৰ্টি সাবট্ৰাকশনৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় হেতুই ইয়াতে কৈছে গতিকে এটো ট্ৰু ডিয়াৰ স্টুডেন্টস ভিডিওটো ভাল লাগিলে লাইক কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু এই ভিডিওটো বন্ধু বান্ধৱীৰ লগত বহুত বেছি পৰিমাণে শেয়াৰ কৰিবা থ্যাংক ইউ